দেৱজিৎ হাজৰিকা মোৰ খুৰাৰ ল'ৰা ভাই হয় সি। তেওঁ 2001 চনৰ পৰা ছিংগাপুৰতে আছে। প্ৰথম অৱস্থাত পঢ়িবলৈ গৈছিল তাত। তাৰপাছতে তেওঁ কৰ্মসূত্ৰে তাতে আজি 25 বছৰ ধৰি তাতে আছে। এতিয়া বৰ্তমান তাতে তেওঁলোকৰ গোটেই পৰিয়াল, মোৰ খুৰাৰ পৰিয়ালটো সম্পূৰ্ণ ছিংগাপুৰতে আছে। খুৰাৰ ল'ৰা দুইজন তাত আছে। তেওঁলোকৰ বোৱাৰী, নাতি আৰু মোৰ খুৰা খুৰী সকলো তাতে বৰ্তমান। জুবিন গাৰ্গৰ লগত যিটো ঘটনা সংঘটিত হ'ল, তাৰ লগত দেৱজিৎ হাজৰিকাৰ নামটো সাঙুৰ খাই গৈছে। কিবা আপোনালোকৰ লগত যোগাযোগ হৈছিল নেকি? হৈছিল কিবা? ঘটনাৰ লগত সাঙুৰ খোৱা বুলি যোগাযোগ কৰা নাই। এনেই আমাৰ পৰিয়ালৰ আত্মীয় বুলি সময়ে সময়ে আমাৰ খবৰ খাতি ৰাখে। আৰু সেই সূত্ৰে এই ঘটনাৰ পিছতো আমাৰ 2 এবাৰ যোগাযোগ হৈছিলে। তেতিয়া আমি এই যিটো এটা বৰ অবাঞ্ছিত ঘটনা যিটো হ'ল, যিটো ঘটনাৰ লগত দেৱজিৎ হাজৰিকাও ছিংগাপুৰত যিহেতু থাকে, সেই সূত্ৰে কেনেকৈ কি হৈছিল জানিব বিচৰাত তেওঁ কৈছিলে যে আমাৰ অসমৰ পৰা যেতিয়া আমাৰ আপোন মানুহ কোনোবা এজন আহে, আমি তেওঁলোকক আতিথ্য দিবলৈ যিটো যত্ন কৰোঁ, সেই সূত্ৰে জুবিন গাৰ্গক আমি লৈ গৈছিলোঁ আমাৰ লগত ফুৰিবলৈ। আমি তেওঁলোকৰ লগত ফুৰিবলৈ যোৱাটো হয় তেওঁ কোৱা মতে। আৰু তাৰ ভিতৰত যদি কোনোবা কাৰোবাৰ কিবা তাৰ অভিসন্ধি আছিলে, তেওঁলোকে এই বিষয়ত একো জ্ঞাত নহয় বুলি আমাক জনাইছে। সেইখিনি ঘটনাটো তেওঁ আছিলে, সেই সময়ত তাত আছিলে। সেই সময়ত ইয়তত আছে তেওঁলোক। যিহেতু অসম এছ'চিয়েশ্যনৰ লগত মোৰ ভাই যথেষ্ট জড়িত হৈ আছিল আগৰ পৰাই। তাতে দীৰ্ঘদিন থকা সূত্ৰে সি যিহেতু ছাত্ৰ অৱস্থাতে তালৈ যোৱা, আৰু সেই সূত্ৰে আৰু ইয়ালৈ আহিলেও ই সামাজিক, যিহেতু মোৰ ভাই যথেষ্ট সামাজিক ল'ৰা এটা, সেইকাৰণে তেওঁ অসমৰ পৰা যোৱা, যিহেতু জুবিন গাৰ্গ গৈছে, আমি সাধাৰণ মানুহ এজন গ'লে যিটো আতিথ্য পাওঁ, তাতকৈ জুবিন গাৰ্গক যিহেতু বেছি আতিথ্য দিব তেওঁলোকে বা আগ্ৰহো থাকে, সেই সূত্ৰে তেওঁলোকৰ লগত আছে, সময় দিছিল যথেষ্ট। এতিয়া পৰিয়ালৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে পৰিয়ালৰ লোকে এটা আবেদন কৰিব পাৰে নেকি, যে তেওঁলোকে সহযোগ কৰিব লাগে নে নালাগে, সেই বিষয়ে কিবা? নিশ্চয়, এইটোত আচলতে মুখ্যমন্ত্ৰী বা আমাৰ আবেদনটো মই ভাবিছোঁ তেওঁলোকৰ বাবে এটা এনেকুৱা হ'ব, তেওঁলোকে নিজে আগ্ৰহী হ'ব লাগে। আৰু মই ভাবিছোঁ হয় তেওঁলোক আগ্ৰহী, কাৰণ অসমৰ যাক লৈ তেওঁলোকে গৌৰৱ কৰিব পাৰে, অসমৰ বাহিৰত যিগৰাকী মানুহক ব্যক্তিক লৈ গৌৰৱ কৰিব পাৰে, সেইগৰাকী মানুহ তেওঁলোকৰ মাজৰ পৰা হেৰাই গৈছে। তেওঁলোক যথেষ্ট অনুতপ্ত। মই এই বিষয়ত তেওঁলোকৰ লগত যোগাযোগ হওঁতে মই গম পাইছোঁ, যথেষ্ট অনুতপ্ত। আৰু ইয়াত যদি কোনোবা কিবা ৰহস্য আছে, তেতিয়াহ'লে সেই ৰহস্য উদ্ঘাটন হৈ প্ৰকৃত সত্যটো উদ্ঘাটন হোৱাটো তেওঁলোকে নিশ্চয় আশা কৰে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।